তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি দুই এটা সৰু সৰু আপডেট আছে আৰু সেই আপডেটকেইটাৰ বিষয়ে মই আলোচনা কৰিম। আৰু লগতে ভিডিঅ'টো যিসকল নতুনকৈ চাইছা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত হৈ ল'বা জব এণ্ড ডিফেন্সৰ লগত, আৰু ভাল লাগিলে এটা লাইক কৰি দিবা। চ' মই ক'বলৈ বিচাৰিছোঁ আজি আমাৰ SSC GD লগতে কেইটামান সৰু সৰু কথা। বিশেষকৈ আমাৰ এতিয়া বহু কেণ্ডিডেট অপেক্ষাত আছে যে আমাৰ ৰিজাল্ট কেতিয়া দিব বা ৰানিঙৰ প্ৰচেছটো কেনেকুৱা বা ৰানিং আমাৰ কেতিয়ালৈ একদম পাৰফেক্টলি হ'ব। চ' তাৰ ওপৰতে মোৰ এটা সৰু আপডেট আছে। চ' এতিয়া তোমালোকে বিভিন্ন নটিফিকেশ্যনো দেখিবলৈ পাইছা ITBPৰ পৰা। তো ITBPয়ে কণ্ডাক্ট কৰা বুলি যিহেতুকে আমাৰ বহুতেই গমো পাইছে বা এইটো কথা ওলাইছে। চ' মই তাৰ ওপৰতে কেইটামান কথা কৈ দিওঁ। মানে কথাটো কেনেকুৱা, আমাৰ SSC GDয়ে ITBPলৈ কিয় ট্ৰেন্সফাৰ কৰিছে, মানে আগতে আমাৰ SSC GDৰ মানে যিটো ফিজিকেলৰ প্ৰচেছ হওক, মেডিকেলৰ প্ৰচেছ হওক, সেই প্ৰচেছটো লয় CRPFে। চ' এতিয়া CRPFক বাদ দি ITBPলৈ দিয়া কাৰণটো এটাই যে CRPF এতিয়া বিশেষকৈ CRPF আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ বেষ্ট ফ'ৰ্চ বুলি ক'লেও ভুল নহ'ব। চ' CRPF ইলেকশ্যন ডিউটিৰ পৰা আদি কৰি গোটেইখিনি তেওঁলোকে চোৱা চিতা কৰিব লাগে। মানে সকলোতকৈ যদি ডিউটি বেছি বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি CRPFৰ কথা ক'ব লাগিব। চ' সেইকাৰণে এতিয়া যিহেতুকৈ ইলেকশ্যনৰ সময়, চ' ফ'ৰ্চবিলাকে অলৰেডি আমাৰ ইলেকশ্যন ডিউটি কৰি আছে। চ' তেওঁলোকৰ যিহেতুকৈ ইলেকশ্যন ডিউটি কৰি আছে, তো আমাৰ ফিজিকেলটো পাতিবলৈ অকণমান অসুবিধা হৈ যায় বা তেওঁলোকৰ কিছুমান ভিতৰুৱা সমস্যা থাকে। সেইবাবে আমাৰ এইবাৰ দি দিলে মানে আমাৰ যিটো SSC GDৰ ফিজিকেল পতাৰ দায়িত্ব বা মেডিকেলৰ দায়িত্বটো দি দিলে আমাৰ ITBPলৈ। চ' ITBPয়ে এতিয়া পাতাৰ বাবে মই এটা কথা গম পালোঁ যে ITBPয়ে আগতো যদি আমাৰ ফিজিকেল পাতে তো ITBPয়ে CRPFৰ ষ্টাইলত নাপাতে, তো তেওঁলোকৰ নিজৰ ষ্টাইলত পাতে। আৰু CRPFে যিদৰে আগতে আমাৰ ফিজিকেল কৰিছিল সেইদৰে কিন্তু আমাৰ ITBPয়ে এইবাৰ নকৰে। ITBPয়ে কৰিব কি, আমাৰ GPSৰ ছিষ্টেম কৰিব, যিটো আমাৰ অসম পুলিচৰ ষ্টাইল। আৰু লগতে CCTVৰ মানে CCTVৰ আণ্ডাৰত কৰিব। মানে তোমালোকৰ ৰানিঙত যদি কিবা এটা হেৰফেৰো হয় তো CCTVত তোমালোকেও চাই ল'ব পাৰিবা বা তেনেকুৱা এটা সুবিধা থাকিব, যাতে তাত কোনো এটা গাদ্দাৰি নহয় 1%। চ' এটা কথা কওঁ, এতিয়া তোমালোকে ভয় কৰিব নালাগে যে এইবাৰ বেছিকৈ আমাৰ ফিজিকেলটো ট্ৰাফ হ'ব নেকি। চ' মই যদি মোৰ নিজৰ ফালৰ পৰা কওঁ, আমাৰ ফিজিকেল অকণমানো টান নহয়, যিহেতুকৈ তোমালোকে আমাৰ অসমৰ কেণ্ডিডেটবিলাক প্ৰায় ল'ৰা ছোৱালীয়ে আগৰ পৰাই ফিল্ডতেই আমাৰ ৰানিঙৰ প্ৰেক্টিছটো কৰি থাকে। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে বিশেষকৈ ফিজিকেলৰ বাবে টাফেষ্ট বুলি একো কথা নাই। কিন্তু যিসকল নতুন নতুন সৰু সৰু ল'ৰা ৰানিঙত অকণমান কষ্ট হয় বা নতুনকৈ প্ৰেক্টিছ কৰিছে, তো তেওঁলোকক মই এটাই কথা ক'ব বিচাৰোঁ, তোমালোকে অলপমান ভাল খাদ্য খোৱা, লগতে প্ৰেক্টিছটো অলপ ভালকৈ কৰা, তেতিয়া নিশ্চয় তোমালোকে এইবাৰ ফিজিকেলটো পাছ কৰিবলৈ সক্ষম হ'বা। লগতে এতিয়া কথা আহিল আমাৰ ৰিজাল্টৰ কথা। ৰিজাল্টৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ৰিজাল্ট আমাৰ জুন মাহৰ আগত, মানে এইটো আমাৰ চলি আছে মে' মাহ, তো আমাৰ যিমান দূৰলৈকে সম্ভৱ মই জনাত আমাৰ জুন মাহৰ লাষ্টলৈকে এটা সময় আছে আমাৰ ফিজিকেল ষ্টাৰ্ট হোৱা। গতিকে তোমালোকে সেইটো অপেক্ষাতে থকা, সময় বৰ বিশেষ আমাৰ হাতত নাই। আমি যদি চাবলৈ যাওঁ আমাৰ হাতত এমাহ বা এমাহ 10 দিন এটা সময় থাকিবলৈ মানে থাকিব, তাতকৈ বেছি আমি পোৱাৰ আশা নাই। আমাৰ ফিজিকেলটো জুলাই লাষ্টলৈ কেতিয়াও নাযায়, কাৰণ কিয় আমাৰ নতুন ভেকেঞ্চি আহি আছে। গতিকে তোমালোকক এটাই কথা কৈছোঁ, আমাৰ মে'ৰ লাষ্টলৈ বা জুনৰ ফাৰ্ষ্টত 110% ৰিজাল্ট আহি যাব। তাৰপিছত আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰৰ কথা আহিব, স্ক'ৰ কাৰ্ড। তাৰপিছত আমাৰ হ'ব ফিজিকেল, আৰু প্ৰথমতে আমাৰ ফিজিকেল কাট অফ আহিব, তাৰপিছত নৰ্মেলাইজেশ্যন হ'ব বুলি মই যোৱা বছৰ গম পাইছিলোঁ। চ' এইবাৰো সেইটো প্ৰচেছেই হ'ব। গতিকে তোমালোকে ল'ৰা ছোৱালী বুলি কথা নহয়, ছোৱালীও সমানেই প্ৰেক্টিছত থকা আৰু লগতে প্ৰিপাৰেশ্যন কৰা, কিয়নো এইবাৰ ছোৱালীৰ কম্পিটিশ্যন দেখিবলৈ পোৱা গৈছে বা মাৰ্কৰ ক্ষেত্ৰত বহুত আপ লেভেলত দেখিবলৈ পোৱা গৈছে। গতিকে তোমালোকক এটাই কথা কৈছোঁ, ফিজিকেলটো ধুনীয়াকৈ কৰা। মেডিকেলৰ কথা আমি আলোচনা কৰি যাম, মেডিকেলৰ বাবে সময়ো বহুত আছে, গতিকে ইমান চিন্তা কৰিবলগীয়া একো নাই। আৰু যিসকল ল'ৰা ছোৱালীয়ে মাৰ্ক কমকৈ পাবলৈ সক্ষম হৈছে তেওঁলোকক মই এটাই কথা ক'ব বিচাৰোঁ, আমাৰ অলৰেডি RWA হওক
বা আৰু বেলেগ অন্য ডাঙৰ ডাঙৰ চেনেলবিলাকে অলৰেডি কোৰ্চবিলাক লঞ্চ কৰিছে। চ' SSCGD 2024 এণ্ড 25ৰ নিউ ভেকেঞ্চিৰ বাবে তোমালোকে কোৰ্চবিলাক লৈ ল'ব পাৰা আৰু এতিয়া অফাৰো চলি আছে। চ' যিসকলৰ কম মাৰ্ক কোৰ্চবিলাক লৈ তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিব পাৰা। লগতে মই নতুন ভেকেঞ্চিৰ বাবে চিলেবাছৰ ওপৰত আধাৰিত ভিডিঅ' আনিম, সেইবিলাক পাবা। কেনেকৈ ষ্টাডি কৰিব লাগে সেইবিলাকৰ ওপৰতো কথা পাতিম। চ' আজিলৈ এইটো সৰু আপডেট আছিলে। বাকী আমাৰ SSCGDৰ অফিচিয়েল ৱেবছাইটত বৰ্তমানলৈকে আমি এতিয়ালৈকে একোৱেই দেখিবলৈ পোৱা নাই, গতিকে ইমান চিন্তা কৰিব নালাগে। নিশ্চয় আমাৰ ফিজিকেল অতি কম সময়ৰ ভিতৰত অনুষ্ঠিত কৰিব, তেওঁলোকৰো এইবিলাক চিন্তা থাকে, গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। আৰু এটা সৰুকৈ কথা এটা কৈ দিওঁ লাষ্টলৈ। এতিয়া বহুতেই নতুনকৈ MTSৰ এপ্লাই কৰিছে, কিন্তু বহুতে কি কৰিছে নিজৰ মোবাইলতে কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মই যদি কওঁ এইবাৰ তোমালোকে নিজৰ মোবাইলত কৰিবলৈ চেষ্টা কৰিলেও অলপ চালি জাৰি কৰিবা, কাৰণ কিয় এতিয়া আমাৰ OTRৰ প্ৰয়োজন, মানে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। চ' আমাৰ অফিচিয়েল ৱেবছাইট যিহেতুকৈ চেঞ্জ হৈছে, গতিকে তোমালোকে জনা শুনা এজন মানুহৰ ওচৰত গৈ বা কম্পিউটাৰ দোকানত গৈ কৰিবা, এটা তথ্য ভুল নোহোৱাকৈ, আৰু যদি নিজেও কৰা সেইখিনি চাই চিতি কৰিবা। চ' আজিলৈ ইমানেই সৰুকৈ আপডেট আছিলে। চ' যিসকল নতুনকৈ আহিছে পাৰিলে এটা লাইক কৰি দিবা, লগতে আমাৰ লগত জড়িত হ'বা, ইমান চিন্তা কৰিব নালাগে। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।